Very good afternoon, all of you. আজি আমি সিটেটৰ ইভিএস পাৰ্টটো যেটো এনিমেল পাৰ্ট আছে হেতু বিষয় আলোচনা কৰিব গৈ আছো ইয়া আগৰ ক্লাছসমূহত আমাৰ কি হৈছিলে আমাৰ ইভিএস অফ প্লান্টৰ বিষয় আমি দুটা ক্লাছ অলৰেডি কৰিলো আৰু প্লান্টৰ ৰিলেটেড আমি 200 + 200 400 এমসিকিউ অলৰেডি আপলোডেড কৰা হৈ গৈছে আমাৰ এপত ঠিক আছে আৰু যিসকলে কালি পৰখি ভিতৰত কোৰ্সটো মানে বাই কৰিছে সো তেওঁলোকক মই কম যে আপোনালোকে পিডিএফ সেকশনত যাব তাৰ পৰা পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিব একদম আৰামত ঠিক আছে আৰু যিসকলে এতিয়া কোৰ্সটো বাই কৰা নাই যিসকল এই ক্লাছটো চাবলৈ লৈছে এতিয়া হেকলৈকে চাওক আৰু হেকলৈকে চাই দুই তিনটা আৰু ক্লাছ চাই আপুনি কোৰ্সটো বাই কৰি ল'ব ঠিক আছে কাৰণ ডেমো ভিডিও অনুসৰি আপুনি কাৰো কোৰ্স বাই কৰা দৰকাৰ নাই সো আমি আৰম্ভ কৰিছো আমি এনিমেল ওকে সো যোৱা ক্লাছত আমি প্লান্টৰ বিষয় কলো প্লান্টৰ গুটে ভাগখিনি পঢ়িলো প্লান্টৰ খাদ্য কেনেকৈ প্ৰস্তুত কৰে বিতৰণ কেনেকৈ হয় সো শৰীৰৰ কোনটো অংগ কি বুলি কয় শিপা কি হয় ঠিক আছে সো প্লান্টৰ কোনটো আমি আলু শিপা হয় নে তোমাৰ স্টেম হয় সো সেই ধৰণৰ যিখিনি কনসেপ্ট আছিল এই গুটে কনসেপ্ট খিনিৰ ওপৰত আমি এটা দীঘলীয়া লেকচাৰ লৈ আহিছিলো ঠিক আছে সো আজি আমাৰ টপিক এনিমেল সো মানে এনিমেল মানে কি যেটো মানুহ নহয় ঠিক আছে কাম মানে মানুহৰ দৰে হ'ব নালাগিব আৰু যেতিয়া মানুহে তোমাৰ মানুহৰ নিচিনা কাম কৰি পেলাই বাদ দি বেলেগ জীৱ-জন্তু কাম কৰে তাকে তোমাৰ কি পশুৰ দৰে কাম বুলি কোৱা হয় ঠিক আছে ওকে সো তাৰ মানে আমি তাতে আমি কেটেগৰাইজ কৰিব পাও যে মানুহ আৰু এনিমেল এটা বেলেগ বস্তু হয় যি তোমাৰ কি হয় কিছুমান স্পেসিফিক কাম কৰিব খোৱা বুৱা কৰিব ঘুৰা পকা কৰিব কিছুমান গ্ৰুপত থাকিব কিছুমান সিঙ্গল থাকিব কিছুমানৰ বিহেভিয়াৰ বেলেগ হ'ব কিছুমান উখা লোৱা সিস্টেম বেলেগ হ'ব সো সেই বিষয় আজি আমি ইয়াত পঢ়িবলৈ গৈ আছো ঠিক আছে ওকে সো ফাৰ্স্ট স্লাইডত আমাৰ এই এনিমেলছৰ ডেফিনেশনটো আমি লৈ লৈছো ঠিক আছে ইয়াত আমাক কব যে ইন আৱাৰ এনভায়ৰনমেন্ট আমাৰ পৰিবেশত উই এনকাউন্টাৰ এ ভেৰাইটি অফ এনিমেলছ আমি বিভিন্ন ধৰণৰ আমি জীৱ-জন্তু দেখিবলৈ পাওঁ আমাৰ জীৱনত ইনক্লুডিং ম্যামেলছ ৰেপটাইল বাৰ্ড এম্ফিবিয়ানছ ইনসেক্ট এন্ড মেনি আদাৰ স্মলাৰ এনিমেলছ সো চিন্তা কৰিব নালাগে মই এই আসামিজ ভাৰ্সন দিয়া আছে সো যিসকল অসমীয়া মিডিয়ামৰ টিচাৰ্স হ'ব লগা আছে সো তেওঁলোকে এইখিনি চাই ললে হ'ল mammals reptile birds amphibian insect etc আমি বিভিন্ন ধৰণৰ চৰাই দেখো আমি কিছুমান সৰীসৃপ দেখো কিছুমান সুচৰি পৰা দেখো কিছুমান বাৰ্ডছ দেখো ঠিক আছে সো কিছুমান পোক পতংগ দেখো সো সকলো বিলাকৰনো কেটেগৰিজ কিয় কৰিলো বা তেওঁলোকৰ আচৰণ কেনেকুৱা তেওঁলোকৰ উখানিখা সিস্টেম কেনেকুৱা তেওঁলোকৰ ৰিপ্ৰডাকশন সিস্টেম কেনেকুৱা সেই সমূহ যদি আমি নপঢ়ো আমি শিক্ষাৰ্থী কি বুলি পঢ়াম ঠিক আছে সো সেই কথা আমাক আগৰ ৰাখিয়ে আমাক এইবিলাক কথা পঢ়িবলৈ দিয়া হৈছে ডিপেন্ডিং অন देयर কেপেবিলিটিজ এন্ড ক্যাৰেক্টাৰিষ্টিক্স এনিমেল ক্যান ইনহেবিট সো তেওঁলোকৰ নিজৰ সক্ষমতা ওপৰত নিৰ্ভৰ কৰি পেলাই তেওঁলোকক কি হয় কিছুমান ভাগত থাকিবলৈ দিয়া হয় ঠিক আছে বা আছে সো সেই ভাগখিনি বিষয়ে আমি আলোচনা কৰিম সো কিছুমান থাকে তোমাৰ ওয়াটাৰ কিছুমান ল্যান্ডত আৰু কিছুমান উভয় ঠিক আছে মানে পানী আৰু মাটি দুইটাতে থাকিব পৰা জীৱ-জন্তু আমি ইয়াত কি হয় আমি পঢ়িবলৈ পাম ওকে they possess the ability to move so হিহতৰ ঘুৰা পকা কৰা ক্ষমতা থাকিব allowing them to travel from one location to another তেওঁলোকো এটা ঠাইৰ পৰা এটা ঠাইলৈ যোৱাৰ ধৰণত তোমাৰ হাপ এটা কেনেকৈ যাব গৰু এটা কেনেকৈ যাব সো আমি দেখিছো কিন্তু আমি সায়েন্সৰ ভাষাটো আমি নাজানো তা আমি লোকোমটৰ কিন্তু আমি গম পাব লাগিব সো সেইখিনি আমি এই চেপ্টাৰত পঢ়িব লগা আছে এনিমেল এক্সিবিটস ভেৰিয়াছ ফিডিং হেবিটস সো সকলোৱে খোৱাৰ সিস্টেম বেলেগ বেলেগ কিছুমানে ঘাঁহ খায় কিছুমানে প্ৰাণী খায় মানে মাংস খায় সো সেইখিনিক আমি কেনে কেটেগৰাইজ কৰিম সেইখিনি বিষয় পঢ়িম such as being carnivores মানে কি সৰ্বভক্ষী তোমাৰ যেনে কুকুৰ ওকে herbivores তোমাৰ যি তোমাক মানে তিন্ন খায় ঠিক আছে omnivores they have a range of senses that enable them to see আৰু তাহাঁতক কেনেকৈ চকুৱে কেনেকৈ দেখে কেনেকৈ শুনে টেষ্ট কেনেকুৱা স্মেল এইবিলাক সকলোবিলাক কি আছে এটা এনিমেলৰ থাকিব বা আছে Animals reproduce and generate their young through different methods ঠিক আছে সো মানুহৰ দৰেও কিছুমানে নিজৰ অফস্প্ৰিং মানে আহিবলৈ সন্তানক জন্ম দিয়ে কিন্তু সকলোৰে বেলেগ বেলেগ কিছুমানে ডিম দিয়ে ঠিক আছে তোমাৰ ওভিভিপাছ কি হয় ভিপাছ কি হয় এখিনি আমি চাবলৈ আছে ইয়াত okay which specific species exhibiting unique reproductive processes based on their nature so তেওঁলোকৰ প্ৰকৃতিৰ ওপৰত লক্ষ্য কৰি তেওঁলোকৰ নেচাৰক চাই পেলাই আমি তেওঁলোকে কেনেকৈ তেওঁলোকৰ নিজৰ অফস্প্ৰিং বিলাকক মানে তেওঁলোক আহিব লগা প্ৰজন্মক কেনেকৈ জন্ম দিয়ে সো সেই প্ৰতিটো আমি মেথডক আমি আলোচনা কৰিম আৰু তাৰ উপৰিও the respiratory and circulatory system of animals are distinctly evolve including the heart and lungs for breathing so তেওঁলোকক কি উখানিখা সিস্টেম বিলাকৰ বিষয়ে আমি চাম সো এই গুটেই বিলাক সিস্টেম এটা এনিমেলৰ থাকিব ঠিক আছে কিন্তু ই মানুহ নহয় না সোৱা পৃথিৱীত অসংখ্য হাজাৰ হাজাৰ কৰোৰ স্পেচিছ কি আছে তোমাৰ জীৱ-জন্তু আছে তাৰ ভিতৰত মানুহো এটা জীৱ ঠিক আছে মানুহ এটা জন্তু আমি কি এনিমেলছৰ আন্ডাৰ টাইম মানুহকো পঢ়িম ঠিক আছে সো দুঠেঙীয়া জীৱ ভিতৰত এটা সৰ্বজ্ঞানী বুলি কোৱা এটা জীৱ তোমাৰ কি হ'ল মানুহ হ'ল ঠিক আছে তুমি চাবাচোন অকল মানুহেহে পইচা ঘটে এই পৃথিৱীত ইমান জীৱ-জন্তু অকল মানুহেহে পইচা ঘটে কিন্তু কোনো জীৱই নোখোৱাকে নমৰে অকল ভাবিবলগীয়া কথা এইটো ঠিক আছে সো আমি ইয়াৰ পাছৰ স্লাইডটোত আমি লৈছো
কি লম আমি যে ক্লাসিফিকেশন অফ এনিমেল সো আমি এনিমেলক কেনেকে ভাগ কৰিম সো প্ৰথম কথা আমি ইয়াৰ কেবাটাও টাইপৰ ওপৰত ভিত্তি কৰি তেওঁলোক কেবাটাও আচৰণৰ ওপৰত ভিত্তি কৰি কেবাটাও ভাগত ভাগ কৰিম সো প্ৰথম আমি টাইপটো এই ধৰণে লম যে এনিমেলস আর মোস্টলি মাল্টিসেলুলার মানে বহুকোষী ঠিক আছে সো হয় সো এটা তোমাৰ ইমানখিনি ফাংশন আছে এটা জীৱৰ ভিতৰত এটা এনিমেলৰ ভিতৰত বহুতখিনি ফাংশন আছে তোমাৰ এক্সক্ৰেশনটো একেবাৰে শেষত হ'বগে ঠিক আছে তোমাৰ ডাইজেস্টিভ সিস্টেম আছে ঠিক আছে তোমাৰ কি আছে লগত তোমাৰ ৰেসপিৰেটৰি আছে সিস্টেম ঠিক আছে সো গোটে ৰেসপিৰেটৰি সিস্টেমৰ পৰা ধৰিলে গোটে ইমানখিনি তোমাৰ মেটাবলিজম যেতিয়া আমাৰ শৰীৰত থাকিব তাৰ মানে আমাক নিশ্চয় এটা কোষৰ জীৱ এটা হ'বই নোৱাৰিব ঠিক আছে সো বহু কোষেৰে গঠিত এটা জীৱ হ'ব কোন এনিমেল বা জীৱ-জন্তু ঠিক আছে প্ৰেজেন্ট ইন এনিমেলিয়া কিংডম সো এই কিংডম বিলাকৰ বিষয়ে মই পঢ়াই আছো বেলেগকে ঠিক আছে সো এইখিনি মই প্লেনটাই কি এনিমেলিয়া কিখিনি বেলেগকে পঢ়াম ঠিক আছে সো এই তুমি সিম্পলি ৰাখা যে এটা প্ৰজাতি হ'ল এনিমেলিয়া এই এনিমেলিয়া প্ৰজাতি আন্ডাৰটো তোমাৰ কি হ'ব এই এনিমেল বিলাক আমি পঢ়িবই লাগে বায়োলজি চেপ্টাৰত ওকে এনিমেলস আর ফার্দার ক্যাটেগরাইজ আকৌ এই এনিমেলক ভাগ কৰা হৈছে ঠিক আছে সো পোক পতংগ গৰু ছাগলী হৰিচিপ ঘৰিয়াল জেঠিলৈকে সো কিন্তু সবৰে বেলেগ বেলেগ মানুহৰ তোমাৰ সিস্টেম বেলেগ জেঠি এটা সিস্টেম বেলেগ ঠিক আছে ফ্ৰগ এটা মানে ভেকুলি এটা সিস্টেম বেলেগ সো যদিও সিস্টেম বেলেগ গুটেখিনি একেলগে এনিমেল বুলি কম আৰু এনিমেল বুলি কৈ পেলাই তাক আমি ভাগ কৰিম ই কণী পাৰে তাৰ নাম বেলেগ দিম ই ডাইৰেক্ট পোৱালি জন্ম দিয়ে তাৰ নাম বেলেগ দিম ঠিক আছে ই তোমাৰ পানীত উখা লয় তাৰ নাম বেলেগ হ'ব ই ওপৰতে উখা লয় তাৰ নাম বেলেগ হ'ব সো গুটেখিনি ওভাৰঅল ক এনিমেল বা ই বিলং কৰে এনিমেলিয়া যেটো তোমাৰ কিংডম ঠিক আছে আৰু তাক আমি ফাৰ্দাৰ ভিতৰত গৈ পেলাই এক ভাগ কৰিবলৈ গৈ আছো এতিয়া আমি ঠিক আছে অন দা প্ৰেজেন্স অফ ভাৰ্টিব্ৰেল ভাৰ্টিব্ৰেল কৰ্ম তোমাৰ কি মেৰুদণ্ড ঠিক আছে সো মেৰুদণ্ড দালৰ ওপৰত ভিত্তি কৰি আমি ভাগ কৰিব পাৰো ঠিক আছে সো জিবিলাকৰ এনিমেলত তোমাৰ বেকবোন থাকিব অৰ্থাৎ তোমাৰ কি থাকিব তাৰ ভাৰ্টিব্ৰেল কলাম থাকিব তাক আমি এটা বেলেগ নাম দিম তাৰে ভাৰ্টিব্ৰেটস বুলি কম যেনে তোমাৰ এনিমেল হেভিং ভাৰ্টিব্ৰেল কলাম ঠিক আছে বা যা তোমাৰ বেকবোন থাকিব আৰু যা বেকবোন নাথাকিব ঠিক আছে তাকো আমি এটা ভাগত ভাগ কৰি লম মেমেলস বাৰ্ড ফিশ ৰেপটাইল এণ্ড এম্ফিবিয়ান আৰ ইনক্লুডেড ইন দা কেটেগৰী অফ ভাৰ্টিব্ৰেট সো এইবিলাক তোমাৰ যিবোৰ আছে এইবিলাক সব ভাৰ্টিব্ৰেট আছে স্যাৰ কেঁচুৰ ভাৰ্টিব্ৰেট নাই সো সেইকাৰণে ইয়াত কেঁচুৰ নামো নাই ঠিক আছে সো স্টাৰ ফিশ তোমাৰ এইবিলাক ইনসেক্ট পোক পতংগ কেকুৰা তো এইবিলাকৰ তোমাৰ কি নাই তোমাৰ এই ভাৰ্টিব্ৰেট কলম নাই তোমাৰ কি নাই মেৰুদণ্ড নাই সো বেকবোন নাই সো মেৰুদণ্ড বা বেকবোন নাই কিয়া কাৰণে তাহাতক আমি এটা ডাইৰেক্টলি আমি এটা কেটেগৰী কৰিলো যে তাহাত কি নন ভাৰ্টিব্ৰেটস হয় আৰু যাৰ আছে তাক আমি কি ভাৰ্টিব্ৰেটস বুলি কৈ দিলো ঠিক আছে সিম্পলি আমি তাক কামিহাৰ নকয় মেৰুদণ্ডডালৰ প্ৰেজেন্স আৰু এবসেন্সক লৈ পেলাই আমি দুটা কেটেগৰী আমি ইনিশিয়ালি কৈ ৰাখিলো ডান কাৰো একো প্ৰবলেম নাই নেক্সট আমি আকৌ ভাগ কৰিম ঠিক আছে নেক্সট আমি তেজক লৈ ভাগ কৰিম যে টেম্পাৰেচাৰ বডি টেম্পাৰেচাৰ ইয়াৰ কিছুমান জীৱ আছে কোল্ড ব্লাডেড আৰু কিছুমান আছে তোমাৰ হট ব্লাডেড ঠিক আছে বা ওয়ার্ম ব্লাডেড কোল্ড ব্লাডেড কি বা কোল্ড ব্লাডেড কি হ'ব সোৱা হুইচ মানে যাৰ টেষ্ট ঠাণ্ডা which include reptile হৰিচিপ প্ৰাণী মাছ এম্ফিবিয়ান উভচৰ প্ৰাণী and insect পোক পতংগ এইবিলাক কি unable to maintain their body temperature independently so নিজা ববিয়াকৈ নিজৰ ভিতৰৰ বডি টেম্পাৰেচাৰ দে আনএবল টু মেইনটেইন ঠিক আছে কমাব বহাব পৰা ক্ষমতা তেওঁলোকৰ নাই among all animal type on earth insect represent the largest population so ইমানখিনি এনিমেলৰ ভিতৰত পৃথিৱীখনত সবতকৈ বেছি ইনসেক্টে পোৱা যাব ঠিক আছে সবতকৈ বেছি কি আছে তোমাৰ ইনসেক্টে পোৱা যাব মানে পোক পতংগই পোৱা যাব animals also exhibit diverse feeding habits so কি habit আৰু ফুড হেবিটৰ ওপৰত দেখোন আমি এক ভাগ কৰিব পাৰো yes স্যাৰ কিছুমানে মাংস খায় কিছুমানে ঘাঁহ খায় so তাতো আমি ভাগ কৰিব পাৰিম হয়নে so আমি কি কৰিম ইয়া পাছৰ স্লাইডত আমি food habit ওপৰত ডিভাইড কৰি দিম which allow them to be classified several categories so food habit ওপৰত যদি আমি ইয়াক ভাগ কৰি দিও ঠিক আছে ইয়াকে প্ৰথমটো আমি কাৰ্নিভৰস so কাৰ্নিভৰ মানে হ'ব তোমাৰ যি মাংস খাব ঠিক আছে so যদি কোনোবা জীৱ মাংস খায় তাক আমি কাৰ্নিভৰস বুলি কম যেনে তোমাৰ কি হ'ব ধেৰ আছে স্যাৰ এনেকুৱা ঠিক আছে ইগলৰ পৰা আৰম্ভ কৰি তোমাৰ বহুতখিনি আছে টাইগাৰ শাৰ্ক ৱেল লায়ন এইবিলাক সব মাংস বুজি ঠিক আছে আৰু এই মাংস বুজি হয় আৰু তাৰ দাঁত বিলাক তো শাৰ্প হ'ব লাগিব so দাঁত যদি শাৰ্প নহব এই মাংস এটা ই হয়না তা কেনেকৈ মাৰিব হয়নে so these animals consume other animals of flesh so বেলেগ জীৱ ভক্ষণ কৰিব নহলে বেলেগ জীৱ মাংস খাব তাৰ ভিতৰত পৰিছে lions tigers sharks whales eagles and vultures okay which possess sharp pointed and curved front teeth along with strong grinding teeth at the back of their mouth ঠিক আছে so ডাঙৰ টান মজবুত তোমাৰ কি হ'ব লাগিব তাৰ দাঁত আছে আৰু হেখৰ ফলে যাতে হাড়িবিলাক গুৰি কৰিব পাৰি তেনেকুৱা একদম শক্তিশালী দাঁত থাকিব লাগিব তেওঁলোকৰ so সেই ধৰণে আমি এটা কেটেগৰী কৰিলো যে যিখিনি জীৱ মাংস খাব একেবাৰে সিম্পল কথা কিন্তু পঢ়িব লাগিব সিটেট পাস কৰা একেবাৰে সহজ খালি সিলেবাসখন ব্ৰড টাইম দিব লাগিব যদিও নটিফিকেশন নাই খুব সোনকালে নটিফিকেশন আহি আছে so পঢ়া আৰম্ভ কৰক যদি ভাল পায় আমাৰ কোৰ্সটো
সোনকালে লৈ লওক দাম এতিয়া কমি আছে ঠিক আছে সো যদি কিবা প্ৰবলেম হয় মোক WhatsApp কৰিব মোৰ নম্বৰ আছে আৰু PDF সমূহ আমাৰ WhatsApp গ্ৰুপত জয়েন কৰি তাতো পাব আৰু আমাৰ এপটো ডাউনলোড কৰিলে তাতো আপুনি PDF পাব এপটোৰ নেম কি বিদ্যা কোচিং কিতাপৰ চাব এতিয়া সো যিবোৰ ঘাঁ খায় বোলে সো ঘাঁ খোৱাবিলাক আৰু এটা নাম দিব পাইছে হাৰ্বিভৰ্স ঠিক আছে হাৰ্বিভৰ্স দি দিলো দিস ক্ৰিয়েচাৰ্স মানে আপুনি একো ডাঙৰ ৱৰ্ড নহয় ক্ৰিয়েচাৰ্স মানে জীৱ-জন্তু বা জন্তু বা কিবা এটা হয় তাৰমানে ঠিক আছে দিস ক্ৰিয়েচাৰ্স ফিড অন প্লান্টস সো যিবিলাক তোমাৰ কি হয় প্লান্টৰ ওপৰত ডিপেন্ডেবল হ'ব বা তোমাৰ পাত জাতীয় খাদ্য খাব সো হেবিলাক তোমাৰ কি বুলি ক'ব হাৰ্বিভৰ্স বুলি কোৱা যাব যেনে স্যাৰ হাতী গৰু ঠিক আছে হহা এইবিলাক হৈ গল okay herbivores typically have sharp flat and broad teeth front teeth for plucking and biting leaves as well as strong flat back teeth for chewing their food okay so কৈছে যে তাৰ মানে সেপেটা দাঁত থাকিব লাগিব কিয় তোমাক কি তীক্ষ্ণ দাঁত হ'ব লাগিব যাতে হতে কি তোমাক প্লাক কৰিব পাৰে ছিঙিব পাৰে গছৰ পাতবোৰ কামুৰিব পাৰে যাতে ভালকে চুবাব পাৰে হেকাৰণে কি থাকিব লাগিব তাহাঁতৰ দাঁত থাকিব লাগিব আৰু দাঁত চবকে লাগিব as well as strong flat back teeth আৰু তোমাক কি সেপেটা তোমাক কি ডাঙৰ দাঁত থাকিব লাগিব যাতে হেবিলাক খালি পাগুলি বা চিউইং কৰিব পাৰে ঠিক আছে ওকে নেক্সট হলে omnivorous মানে কত সৰ্বভোজী যে সব খায় ঠিক আছে মোৰনি কাৰ্নিভোৰাছ মানে সৰ্বভোজী বুলি কলো সৰি সো কাৰ্নিভোৰাছ মানে কি মাংসভোজী আৰু তোমাৰ omnivorous মানে কি সৰ্বভক্ষী ঠিক আছে ওকে মই এটো ভুল কৰিলো নেকি কবাত কোৱাটো কত ভুল কৰিলো এক সেকেন্ড কত মই পটকে ভুলটা কৰি আহিলো ঠিক আছে সো হৈ যায় এইবিলাক তো কি হল তোমাৰ omnivorous কত গল omnivorous মানে সৰ্বভক্ষী these animals eat both plant and meat so example কি cat dog hens ডগে ঘাঁহ খায় কেতিয়াবা cats hens ঠিক আছে minivores and bears ঠিক আছে এইবিলাক তোমাৰ কি হয় সৰ্বভক্ষী হয় মানে এই প্লান্টটো খাব লগতে এই মাংসও খাব ডান একেবাৰে সহজকৈ আমি এখিনি কথা পাতিলো সো এতিয়া আহিলে some other types of animal সো আৰু কিছুমান বিশেষ ধৰণৰ এনিমেলও পোৱা যায় যিবিলাক তোমাৰ নৱাৰ্স বুলি কয় কি বুলি কয় নৱাৰ্স এই নৱাৰ্স বিলাক এই ধৰণৰ জীৱ যা তোমাৰ লং টিথ থাকিব একদম ওপৰলৈ তোমাৰ কি থাকিব সুকা দাঁত থাকিব এই ধৰণৰ যি তোমাৰ কি হ'ব তোমাৰ নো অৰ হাৰ্ড ফুড টান খাদ্যবিলাক খাব বা মানে মাটি খান্দি পেলাই খানিব ঠিক আছে তোমাৰ জানে বায়ু কি তোমাৰ ৰেবিট হৈ গল স্কুৱেল হৈ গল এইবিলাক তোমাৰ কি হ'ব due to continuous knowing teeth does not become very long in spite of continuous growth ঠিক আছে সো বিলাক কি হ'ব তোমাৰ এইবিলাক তোমাৰ কি বুলি কয় বিলাক নাৱাৰ্স বুলি কয় ঠিক আছে নাৱাৰ্স তাৰ তোমাৰ আৰু কিছুমান আছে গিলিত হয় যেনেকৈ তোমাৰ হাপ some of the animals directly take their food and they don't feel the need of chewing তাৰে সুবাবলে অনুভৱ নকৰি তাই দাই কি কয় knowing কৰে আৰু তোমাৰ this eating habit is called direct swallowing okay ডাইৰেক্টলি গিলি দিব okay then next আহিলে তোমাৰ এইটা আমি খোৱাৰ ওপৰত ভাগ কৰিলো okay খোৱাৰ ওপৰত ভাগ কৰিলো এটা আহিলে আমাৰ থকা ওপৰত সো কোনটো প্ৰাণী কোন ধৰণৰ থাকে কিছুমান প্ৰাণী ল্যান্ডত থাকে মানে মাটিত থাকে সো মাটিত থকা যিবিলাক প্ৰাণী হ'ব আমি কি বুলি কওঁ আমি এনিমেল যিবিলাক মাটিত থাকে স্যাৰ জানে মেমেলস মানে তোমাৰ যিবিলাক তোমাৰ হাতী জাতীয় যিবিলাক ঠিক আছে মানে হাতী ঠিক আছে বাৰ্ডস আৰু ৰেপটাইল এইবিলাক তোমাৰ কি হয় ল্যান্ডত থাকে কিছুমান সব পানীত থাকে জানে ফিশ কিছুমান ইনসেক্ট crabs sponges snakes সাপ সো কিছুমান তোমাৰ কি হয় ইয়া পানীত থাকে সো প্ৰায়বিলাক সাপ তোমাৰ কি হয় পানীত থকা দেখা যায় আৰু ল্যান্ড আৰু ওয়াটাৰ দুইটাত থাকে তোমাৰ কি হ'ব এইবিলাক সো কিছুমান তোমাৰ ফ্ৰগ ভেকুলি তোমাৰ ওপৰত থাকে পানীত থাকে কাছৰ দুইটাত থাকে সাপ দুইটাত থাকে তোমাৰ ক্ৰকডাইল কি কৰে পানীতো থাকিব পাৰে মাটিতো থাকিব পাৰে সো তাৰ আমি তাক লৈ পেলাই আমি কি কেটেগৰাইজ কৰিব পাৰিলো এটা আমাৰ চাবলৈ যে ৰিপ্ৰডাকশন সো এই এনিমেল বিলাকে নিজৰ পোৱালি বিলাক কেনেকৈ জন্ম দিয়ে ইয়াৰ ৰিপ্ৰডাকশন সিস্টেমটো কেনেকুৱা ঠিক আছে সো ৰিপ্ৰডাকশন বুলি কোৱাৰ লগে লগে আমি গম পাওঁ যে কি তোমাৰ মেল আৰু ফিমেলৰ মাজত সেক্সুৱেল ইন্টাৰকোৰ্স হ'ব লাগিব তাৰ পৰা পোৱালি জন্ম হ'ব পাৰে দেন সো ইয়াৰ প্ৰথম হৈছে ওভিপাৰাছ ঠিক আছে ওভিপাৰাছ এই ওভিপাৰাছ তোমাৰ কি জানা ইহত তুমি কি হ'ব ইহতে কণী পাৰিব এক কৰিব তোমাৰ কি লাইভ ঠিক আছে এক লাইভ কৰিব মানে কণী পাৰিব ঠিক আছে কণী পাৰিব আৰু কণী পৰাৰ পাছত তোমাৰ পোৱালি জন্ম হ'ব যেনে তোমাৰ বাৰ্ডছ হৈ গ'ল ৰেপটাইল হৈ গ'ল ঠিক আছে এমফিবিয়ান হৈ গ'ল ফিশ এইবিলাক তোমাৰ কণী পাৰিব তাৰ পৰা তেওঁলোকৰ কি হ'ব পোৱালি জন্ম হ'ব তাৰপৰা তোমাৰ ভিভিপাৰাছ ওকে ভিভিপাৰাছ হৈ গ'ল তোমাৰ মানুহো পৰিব যেনে তোমাৰ ডাইৰেক্ট ইয়াং ওৱান ডাইৰেক্ট সৰু পোৱালি জন্ম দিব গৰু ছাগলী মানুহ এইবিলাক তোমাৰ কি হ'ব ভিভিপাৰাছ হ'ব আৰু ইয়াৰ উপৰি আৰু এটা আছে তোমাৰ দুইটা মিলি ওভো কি আছে ওভো ভিভি ওভো ভিভি পৰাছ ঠিক আছে এই ওভো ভিভিপাৰাছ তোমাৰ কি হ'ব গম পোৱা নাই মাকৰ ভিতৰতে তোমাৰ কি হ'ব ডিমটো ফাৰ্টিলাইজ হ'ব ঠিক আছে তুমি ভালকে মন দিবা মানে কণীটো বাহিৰলৈ নাযায় ডিমটো বাহিৰত নাযায় সো কিন্তু ইয়াত তোমাৰ কি হৈছিল ডিমটো বাহিৰত যায় বাহিৰত গৈ উমনি লয় বাহিৰত গৈ পোৱালি ওলাই ঠিক আছে ইয়াত তোমাৰ কি হ'ব ডিমটো মাকৰ পেটৰ ভিতৰত থাকিব আৰু যেতিয়া এই মানে যেতিয়া ইয়াৰ প্ৰেগনেন্সি পিৰিয়ড শেষ হ'ব ই যেতিয়া বাহিৰলৈ আহিব টাইম হ'ব ডিমটো মাকৰ পেটতে ভাগিবলৈ তাৰ পৰা পোৱালিটো বাহিৰলৈ ওলাই যাব ঠিক আছে
ওকে সো এই সিস্টেম তুমি বায়োলজিত আৰু ডিটেইল পঢ়িম ইয়াত ইমানটোকে লাগে ঠিক আছে আৰু ইয়াত তোমাৰ প্লেসেন্টা নাথাকিব প্লেসেন্টা কি বছাৰ প্লেসেন্টা হৈ গল যে মাতৃ গৰ্ভাশয়ত তোমাৰ এটা ভ্ৰূণে বা এটা এমব্ৰায়োৱে ঠিক আছে এটা ভ্ৰূণ বা এটা এমব্ৰায়োৱে যৰ পৰা তোমাৰ নিউট্ৰিশন পায় তাক প্লেসেন্টা বুলি কয় ঠিক আছে এই প্লেসেন্টাটোৰ পৰা মাকৰ কানেকশন থাকে আৰু প্লেসেন্টা যোগেদি তোমাৰ এই এমব্ৰায়োটোৰ যিবিলাক ওয়েষ্টেজ হ'ব তালে যাব আৰু যে নিউট্ৰিশন হ'ব মাকৰ দ্বাৰা যিবোৰ নিউট্ৰিশন আহিব ন এই নিউট্ৰিশন বিলাক প্লেসেন্টা থ্ৰু দি এমব্ৰায়োটোৱে ল'ব ঠিক আছে কিন্তু এই ওভো ভিভিপ'ৰাছ সিস্টেমত কি হ'ব প্লেসেন্টা নাথাকিব সাৰ্টেন নিউট্ৰিশন এই ইয়ক যে থাকিব এই ইয়কৰ পৰা তোমাৰ যে কুহুম থাকিব ন এই ডিমটো কুহুমৰ পৰা নিউট্ৰিশন নিজে জেনাৰেট কৰি পেলাই কৰিব তাত থকা যেটো এমব্ৰায় হ'ব ভ্ৰূণ হ'ব এই ভ্ৰূণটোৱে ল'ব লৈ পেলাই কিব স্লোলি এন্ড গ্ৰেজুৱেলি ডেভেলপ হ'ব আৰু ডেভেলপ হৈ তোমাৰ এটা শেষৰ টাইমত কি হ'ব এই ডিমটো তোমাৰ হ্যাচ মানে ফাটি পেলাই তোমাৰ কি হ'ব বাহিৰলৈ ওলাই যাব ডান সো এইগিটা হল আমাৰ কি ৰিপ্ৰডাকশন টাইপ অফ এনিমেল ঠিক আছে সো তিনি ধৰণৰ কি আছে ৰিপ্ৰডাকশন আমি দেখিবলৈ পালো ঠিক আছে সো এই তিনটা ভালকে মনত ৰাখিব লাগিব ওভিপ'ৰাছ ভিভিপ'ৰাছ আৰু তাৰ ওভোভিভিপ'ৰাছ ঠিক আছে আৰু আপোনালোকৰ সিলেবাস ওভোভিভিপ'ৰাছৰ বিষয়ে বহুত কম প্ৰশ্ন হয় দেখা যায় যদি মই কৈ দিছো ঠিক আছে এতিয়ালে ফাৰ্টিলাইজেশ্যন ফাৰ্টিলাইজেশ্যন মানে কি নিউট্ৰিশন বুলি কয় নেকি অসমীয়াত ইফ আই নট ৰং ঠিক আছে সো ফাৰ্টিলাইজেশ্যন মানে কি তোমাৰ মেল স্পাৰ্ম মেল ঠিক আছে তোমাৰ মেলৰ স্পাৰ্ম আৰু তোমাৰ ফিমেলৰ কি এগ ঠিক আছে এই মেলৰ স্পাৰ্ম আৰু তোমাৰ ফিমেলৰ এগ লগ লাগি পেলাই কি হ'ব লাগিব যে তোমাৰ জাইগোট হ'ব ন সো হেতু তোমাৰ কি বুলি ক'ব ফাৰ্টিলাইজেশ্যন বুলি ক'ব তাৰ মানে কি ই তোমাৰ কি এটা বেবি কাৰণে বা এটা এমব্ৰায় বনিব যেতিয়া আৰম্ভ কৰিব তাক আমি ফাৰ্টিলাইজেশ্যন বুলি ক'ম ঠিক আছে যেনেকৈ হিউম্যান ফাৰ্টিলাইজেশ্যন কোড হয় ফেলোপিয়ান টিউবত হয় এমব্ৰায় আহিব স্পাৰ্ম এন্টাৰ কৰিব ফেলোপিয়ান টিউবত গৈ পেলাই কি হ'ব ফাৰ্টিলাইজ হ'ব ঠিক আছে সো কি হ'ব এনেকা ধৰণৰ আমাৰ কি থাকিব আমাৰ এমব্ৰায় থাকিব এনেকা ধৰণৰ ঠিক আছে ইয়াৰ পৰা আমাৰ কি এগ বিলাক যাব আৰু ইফালে আমাৰ স্পাৰ্ম এন্টাৰ কৰিব ঠিক আছে সো স্পাৰ্ম গৈ পেলাই এগত লাগি পেলাই এগটো ফাৰ্টিলাইজ হ'ব ফাৰ্টিলাইজ হোৱা এগটো তোমাৰ কি হ'ব ইউট্ৰাছ এস্টাব্লিশ হ'ব আৰু তোমাৰ সাৰ্টেন পিৰিয়ড অফ টাইমৰ পাছত এই ইউট্ৰাছৰি তোমাৰ কি হ'ব এই এমব্ৰায়টো বাহিৰলৈ ওলাব আৰু তোমাৰ তাৰ পিছত ইয়াক তুমি কি বুলি ক'ব পাৰিবা বেবি বুলি ক'ব পাৰিবা ঠিক আছে মাকৰ পেটত থকা বেবি বুলি ক'ব নোৱাৰিবা ইয়াক আমি এমব্ৰায় বুলি বা ভ্ৰূণ বুলি ক'ব লাগিব জন্মৰ পাছতে বেবি হ'ব ঠিক আছে সো বেবি কি হ'ব জন্মৰ পাছতে ইয়াক বেবি বুলি কোৱা যাব সো ইয়াৰ ফাৰ্টিলাইজেশ্যন দুই ধৰণৰ হয় সো কিছুমান ইন্টাৰনেল আৰু কিছুমান এক্সটাৰ্নেল হিউম্যান বা বেলেগ জীৱ-জন্তু তুমি দেখিবা যে ইন্টাৰনেল ফাৰ্টিলাইজেশ্যন ঠিক আছে মাকৰ পেটৰ ভিতৰতে স্পাৰ্ম এন্টাৰ কৰিব তাতে তোমাৰ কি হ'ব ঠিক আছে তাৰ পিছত তোমাৰ কি ফাৰ্টিলাইজ হ'ব ঠিক আছে ওকে কিন্তু তোমাৰ মাছক চোৱাচোন তুমি মাছে কি কৰে ডিমটো পাই থৈ গুচি যায় তাত তোমাৰ তুমি হেৰি তুমি ভেকুৰি ধৰা ডিম পাই থৈ গুচি যায় ঠিক আছে তাৰ ওপৰতে তোমাৰ কি হয় কৰবাত তোমাৰ মেল স্পাৰ্ম এৰি দিলে ঠিক আছে সেই মেল স্পাৰ্মৰ এগ কেনেবাকে লাগি যায় বাহিৰত ফাৰ্টিলাইজেশ্যন হৈ লাগি পেলাই কি হয় ফাৰ্টিলাইজ হৈ পেলাই কি হয় ডেভেলপ হৈ পেলাই লাহে লাহে সাৰ্টেন পিৰিয়ড অফ টাইমৰ পাছতে কি হয় নিজেই ডেভেলপ হৈ পেলাই কি বাৰ্থ কৰে কি তাৰ ইয়ং ওয়ান্সক বাৰ্থ দিয়ে ঠিক আছে সো কি হ'ব সো ইন্টাৰনেল এক্সটাৰ্নেল দুই ধৰণৰ ফাৰ্টিলাইজেশ্যন আছে দেন সো এক্সটাৰ্নেল মানে কি ফাৰ্টিলাইজেশ্যন অভাৱ আৰু স্পাৰ্ম তোমাৰ বাহিৰত লগ লাগিব ঠিক আছে ফাৰ্টিলাইজেশ্যনৰ অভাৱ আৰু তোমাৰ স্পাৰ্ম ফিমেল আৰু তোমাৰ মেলৰ তোমাৰ কি হ'ব এই ইন্টাৰকোৰ্স তোমাৰ কি হ'ব বাহিৰত হ'ব আৰু বাহিৰত দুইটা লগ লাগিব তোমাৰ কি হ'ব ফাৰ্টিলাইজ হ'ব ফাৰ্টিলাইজ হ'ব কি এটা ইয়াং ওয়ান্সক প্ৰডিউস কৰিব ঠিক আছে আৰু ইন্টাৰনেল ফাৰ্টিলাইজেশ্যন কি হয় বুলি ক'লো মই ই তোমাৰ ইনসাইড দ্য মাদাৰ ঠিক আছে ফাৰ্টিলাইজেশ্যন অফ ওভাম এণ্ড স্পাৰ্ম ইনসাইড দ্য বডি অফ ফিমেলছ যেনে তোমাৰ ৰেপটাইল মেমেলছ বাৰ্ডছ হিউম্যান এটসেট্ৰা এইবিলাক তোমাৰ কি হ'ব তুমি কি তেওঁলোকক তুমি সেক্সুৱেল ইন্টাৰকোৰ্স কৰা দেখিবলৈ পোৱা যাব হ'ব নেক্সট হয় এতিয়া ব্ৰিথিং কেনে কৰে সো এনিমেলছৰ ব্ৰিথিং সিস্টেমটো আমি জানিব লাগিব হিউম্যানৰ লগত মিলে না সা হিউম্যানৰ লগত নিমিলে ঠিক আছে ওকে আমি যদি ব্ৰিথিং সিস্টেম চাও আমি কি পাম চাবা দেই ইয়াত চোৱা তুমি আমি কি হল প্ৰথমে পইতাছৰ হলো ঠিক আছে পইতাছৰ তুমি যদি চাবা কেতিয়াবা পইতাছৰ তুমি কেতিয়াবা কি কৰা মাৰি দিয়া সো ডিঙিটো কাটি দিয়া কিন্তু জিয়াই থাকে ঠিক আছে এই ট্ৰেকিয়া বুলি কয় চোৱা তো ট্ৰেকিয়া বুজিবলৈ আমি হিউম্যানটো প্ৰথমে চাই লওঁ ঠিক আছে ওকে তুমি চাবা হিউম্যানৰ আমি কেনেকৈ জানো হিউম্যানৰ আমি ৰেসপিৰেটৰি সিস্টেম পঢ়িছো ঠিক আছে কেনেকৈ হয় ওকে এটো হৈছে নে বাৰু এটা মানৱ যেন লাগিছে নে ওকে এই তিৰিমান ডাঙৰ মাথা ওকে এটো হৈ গ'ল আমাৰ হিউম্যান ঠিক আছে সো এই নাকেৰে কি বৰ্তমান নষ্ট্ৰিল মানে কি নাকৰ ছিদ্ৰ হয় নে সো ইয়াৰ মাল তোমাৰ কি হ'ব পাইপ যাব পাইপ গৈ পেলাই নাকে আমাৰ তললে যাব ঠিক আছে নাকে তললে যাব ওকে তললে গ'ল ওকে সো তললে গৈ পেলাই পাইপ তোমাৰ কোঠ মাব সা পাইপ আমাৰ লাংছত সোমাব পাইপ আমাৰ কোঠ মাব পাইপ আমাৰ লাংছত সোমাব ঠিক আছে আমাৰ লাংছত কি হ'ব এনেকে এন্টাৰ কৰিব ডান ওকে সো এনেকে কি হ'ল লাংছত গুচি গ'ল সো লাংছত তোমাৰ কি হ'ব ইয়াৰ আমি যে গেছ লওঁ আমি কি গেছ উখাৰ লওঁ অক্সিজেন ঠিক অক্সিজেন তুমি বাছি বাছি লোৱা নি উখাত যে এইটো অক্সিজেন আহিছে ধৰতাক আমি লৈ লওঁ অক্সিজেন নহয় আমি সব গেছ লওঁ ঠিক আছে সো বাহিৰত যিমানবোৰ গেছ আছে আমি প্ৰতিটো গেছৰকে আমি কি এজ এ
ৰেসপিৰেশন আমি লৈ লওঁ ঠিক আছে তোমাৰ 0.03% কি আছে কাৰ্বন ডাই অক্সাইড ঠিক আছে CO2 বোলে 0.03% আছে হয়নে তোমাৰ কি নাইট্ৰজেন আছে ঠিক আছে আৰু তোমাৰ কি আছে অক্সিজেন আছে অক্সিজেন আছে না আছে সো তোমাৰ কি আছে সো অন্যান্য গেছৰ লগত তোমাৰ 78% নাইট্ৰজেন তো আমি গোটেইবোৰ গেছ আমি কি কৰো আমি উশাহত লওঁ ঠিক আছে সো আমি মেইনলি সব আমি 0.03 গেছ আমি কি উশাহত লওঁ হয়নে সো যেতিয়া আমি সব গেছে লওঁ তাই মই কাৰ্বন ডাই অক্সাইড অলপ আমি স্পেসিফিক্যালি লৈছো ঠিক আছে সো 0.03% আমি কাৰ্বন ডাই অক্সাইড লওঁ বাকি বিলাক গেছ ললো ঠিক আছে কিন্তু এই কাৰ্বন ডাই অক্সাইড গেছ আমি যদি এৰি দিওঁ আমি যদি নিখা লওঁ ন আমি যদি এক্সহেল কৰো কিন্তু 4% বাহিৰলৈ ওলাই গম পোৱা তুমি ইটো 4% বাহিৰলৈ ওলাব কিয় তাৰ মানে স্যাৰ কৰবাত ন কৰবাত আমাৰ বডিত এনেকুৱা ফ্যাক্টৰি এটা আছে যত আমি কাৰ্বন ডাই অক্সাইড গেছ প্ৰডিউস কৰি আছো ইয়েস আছে চাবা তুমি কিবা নাকৰ ফুটাৰি তুমি কি ললা গেছ ললা ঠিক আছে আমি উশাহ ললো হয়নে সো এই উশাহ তোমাৰ যাব ক'ত যাব গম পোৱা নাই তোমাৰ ক'ত যাব গম পোৱা নাই এই উশাহ লোৱা পাইপ ডালক তোমাৰ কি কোৱা হ'ব উইন্ড পাইপ বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব উইন্ড পাইপ বা ট্ৰেকিয়া বা তোমাৰ কি বুলি কোৱা হ'ব ট্ৰেকিয়া ঠিক আছে এক আমি কি উইন্ড পাইপ বা আমি ট্ৰেকিয়া বুলি কম কলো উইন্ড পাইপ আমি ট্ৰেকিয়া বুলি কলো হয়নে সো এই উইন্ড পাইপেদি আমি লোৱা গেছবোৰ যাব আমি লোৱা উশাহবোৰ যাব গৈ তোমাক ক'ব লাংছত যাব ঠিক আছে এই উইন্ড পাইপ ডাল তোমাৰ কি হ'ব লাংছত সোমোৱাৰ লগে লগে চাবা দেই আমাৰ এটো কি হয় লাংছ হয় ঠিক আছে এটা আমাৰ কি হয় লাংছ ঠিক আছে এই খিলেকে যদি আহিলে তাক তোমাৰ কি বুলি কোৱা যাব ট্ৰেকিয়া বুলি কোৱা যাব ঠিক আছে সো ট্ৰেকিয়াডাল তোমাৰ ফাৰ্দাৰ ডিভাইড হ'ব এই লাংছৰ ভিতৰত ঠিক আছে ফাৰ্দাৰ ডিভাইড হ'ব ঠিক আছে সো যেতিয়া এই ট্ৰেকিয়াডাল দুভাগ হৈ গ'ল সো দুভাগ হোৱাৰ লগে লগে ইয়াৰ নাম বদলি যাব ঠিক আছে ওকে সো ট্ৰেকিয়াডাল ভাগ হোৱাৰ লগে লগে ক'ব ব্ৰংকাই কি ক'ব স্যাৰ ব্ৰংকাই এই ব্ৰংকাইডাল আকৌ তোমাৰ ফাৰ্দাৰ ডিভাইড হ'ব ঠিক আছে আকৌ তোমাৰ কি হ'ব ফাৰ্দাৰ ডিভাইড হ'ব ঠিক আছে এই ব্ৰংকাইডাল যেতিয়া ভাগ হৈ যাব ন ইয়াক ক'ব স্যাৰ ব্ৰংকিওলিছ কি ক'ব স্যাৰ ব্ৰংকিওলিছ ব্ৰংকাই ডিভাইড হ'ল ব্ৰংকিওলিছ হ'ল আৰু ব্ৰংকিওলিছৰ মূৰত তুমি এনেকা ফুলৰ কিছুমান গুচ্ছা পাবা ফুলৰ কিছুমান টুকুলা পাবা তুমি এনেকা মুনাৰ নিচিনা তুমি কিছুমান ষ্ট্ৰাকচাৰ পাবা ঠিক আছে ওকে কিবা অলপ কিছুমান মুনাৰ ষ্ট্ৰাকচাৰ পাবা যাক আমি এলভিওলি বুলি কম যাক আমি কি বুলি কম এলভিওলি বুলি কম ঠিক আছে এলভিওলি ইয়াক অসমীয়াত কয় বায়ুমুনা বা বায়ুকূপ আৰু ইয়াক ইংলিছত কয় এলভিওলি ওকে তুমি গেছ ললা সকলো গেছ ললা তোমাৰ গেছ বিলাক তুমি উইন্ড পাইপ বা ট্ৰেকিয়া দি তুমি কি কৰে তললে আনিলা ঠিক আছে ইয়াত আমাৰ কি লেৰিংছ এণ্ড ফ্ৰিংছ আছে আমি হেতু পিছত পঢ়িম ঠিক আছে এইটো ভাগ আছে আমি কি আছে লেৰিংছ এণ্ড ফ্ৰিংছ ওকে ফ্ৰিংছ তোমাৰ কমন এৰিয়া হয় পাছত এবোৰ যদি আমি ডাইজেষ্টিভ পঢ়িম তেতিয়া মই কৈ দিম দেন সো ইফালে উশাহ লোৱা উশাহখিনি তোমাৰ ক'ত যাব গেছখিনি ক'ত যাব তোমাৰ সিধা তোমাৰ ক'ত যাব তোমাৰ ট্ৰেকিয়া হৈ পেলাই ব্ৰংকাই হৈ পেলাই ব্ৰংকিওলিছ হৈ পেলাই তোমাৰ ক'ত যাব এই বায়ুমুনা ঠিক আছে বায়ুমুনাত গৈ পেলাই তোমাৰ কি হ'ব সোমাবগে ঠিক আছে বায়ুমুনাত গৈ পেলাই গেছবোৰ সোমাব দেন সো বায়ুমুনাত যেতিয়া গৈ গেছবোৰ সোমালেগে সো বায়ুমুনাই কি হ'ব অকল অক্সিজেনখিনি ল'ব লৈ পেলাই তোমাৰ কাৰ্বন ডাই অক্সাইড ঘূৰাই দিব ইয়াতে ঘূৰাই নিদিয়ে তুমি চাবা সো আমাৰ ব্লাডত আমি জানো যে আমাৰ কি থাকে হিমোগ্লোবিন থাকে ঠিক আছে হিমোগ্লোবিন থাকে এই হিমোগ্লোবিনৰ কাম কি তোমাৰ কি তেজত থকা হিমোগ্লোবিনৰ কাম কি ই অক্সিজেনটো লৈ পেলাই কুখে কুখে বিলাই দিয়া কামটো কাৰ হিমোগ্লোবিনৰ ঠিক আছে ওকে সো হিমোগ্লোবিনৰ কাম কি তেজত থকা অক্সিজেন বিলাক লৈ পেলাই তোমাৰ কি কৰিব গোটেই আমাৰ শৰীৰৰ তেজত দি দিব ঠিক আছে মানে প্ৰতিটো কুখে কুখে দি দিব ওকে এই হিমোগ্লোবিন তোমাক কি ললে হিমোগ্লোবিন তোমাক কি ললে হিমোগ্লোবিনে লৈ ললে যে গোটেইখিনি যিমান অক্সিজেনবোৰ আহিলে সেই গোটেই অক্সিজেন তোমাক কি কৰিলে হিমোগ্লোবিনে ললে সো লৈ পেলাই ক'ত যাব এই লৈ পেলাই তোমাক সুধিব যে অক্সিজেন 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 সো প্ৰতিটো কোষলৈ যাব সে কোষত কি আছে কোষত মাইটকন্ড্ৰিয়া আছে গলজি বডি আছে ৰাইবোজম আছে সেন্ট্ৰোসোম আছে মাইটকন্ড্ৰিয়া আছে ঠিক আছে সো ধেৰ বস্তু আছে ইয়াত তোমাৰ সেন্ট্ৰোসোম আছে ঠিক আছে সো গোটেই বস্তুৱে কাকো নালাগে কিন্তু হিমোগ্লোবিন দিয়া অক্সিজেন ল'ব কোনে মাইটকন্ড্ৰিয়া ল'ব মাইটকন্ড্ৰিয়া ক'ব যে মোৰ ওচৰলৈ লৈ মোক লাগে কি লাগে অক্সিজেন লাগে মাইটকন্ড্ৰিয়া আমি গম পাওঁ যে কোষৰ শক্তিৰ ভঁৰাল বুলি কয় পাৱাৰ হাউস অফ সেল বুলি কয় কাক কয় মাইটকন্ড্ৰিয়া কয় দাত সো এই হিমোগ্লোবিনটো মাইটকন্ড্ৰিয়া ল'ব মাইটকন্ড্ৰিয়া লৈ পেলাই তাৰ ভিতৰত এটা প্ৰসেস চলাব যাক আমি ক্ৰেব সাইকেল বুলি কওঁ কি বুলি কওঁ ক্ৰেব সাইকেল বুলি কওঁ ওকে এই ক্ৰেব সাইকেলটো কি কৰিব তোমাৰ এই হিমোগ্লোবিন অনা অক্সিজেন বিলাক ল'ব লৈ প্ৰসেসটো তোমাৰ কি হ'ব এই অক্সিজেনখিনি ইউটিলাইজ কৰি পেলাই এটা বাই প্ৰডাক্ট এটা অদৰকাৰী গেছ ৰিলিজ কৰিব যাক তোমাৰ কোৱা হ'ব কাৰ্বন ডাই অক্সাইড গেছ ঠিক আছে সো হিমোগ্লোবিনে আনি অক্সিজেন কোষত দিলে কোষৰ মাইটকন্ড্ৰিয়াক দিলে মাইটকন্ড্ৰিয়া প্ৰসেস এটা চলালে যাৰ ভিতৰত তোমাৰ কি হ'ব এই অক্সিজেন প্ৰডিউস কৰিলে ঠিক আছে আৰু তোমাৰ কি মানে অক্সিজেনবোৰ ললে লৈ পেলাই কাৰ্বন ডাই অক্সাইড বাই প্ৰডাক্ট হিচাপে ওলাব তাৰমানে তুমি এইটো বুজা যেতিয়া আমি চাহ বনাও উত্তৰলৈ যে ধোঁৱাটো আমাক দৰকাৰ নালাগে আৰু বায়োলজিত যি অদৰকাৰী বস্তু তাক বাই প্ৰডাক্ট বুলি কয় ঠিক আছে সো প্ৰসেসটো চলিলে সো প্ৰসেসটো তোমাৰ কি হয় অক্সিজেনবোৰ লৈ পেলাই কাৰ্বন ডাই অক্সাইডবোৰ দি দিলে ঠিক আছে সো কাৰ্বন ডাই অক্সাইড ইয়াত নিজে বনালে অলপ ঠিক আছে সো ধোঁৱা যেনেকৈ আমি কি নিজে বনাও ন সো ইয়াত এই ক্ৰেব সাইকেলত মাইটকন্ড্ৰিয়াই কাৰ্বন ডাই অক্সাইড প্ৰস্তুত কৰিলে আমি জানো যে 0.03 আছে এনভাইৰনমেন্টত কাৰ্বন ডাই অক্সাইড গেছ সো 4% কেনেকৈ ওলাব সো কিবাটো আছে ফ্যাক্টৰি সো এইটোৱে হ'ল ফ্যাক্টৰি যত তোমাৰ কাৰ্বন ডাই অক্সাইড গেছ প্ৰডিউস কৰিব এই কাৰ্বন ডাই
ডাই অক্সাইড গেছ আকৌ হিমোগ্লোবিনক দিব হিমোগ্লোবিন ভাই তুমি এখিনি লৈ যোৱা আমাক দৰকাৰ নাই আকৌ হিমোগ্লোবিনে আনি পেলাই তোমাৰ কি হ'ব ই তোমাৰ কি হ'ব ব্লাডে দি তোমাৰ এলভিওলি সোমাব এলভিওলি তোমাৰ ব্ৰংকিওলিছ হৈ পেলাই ব্ৰংকাই হৈ পেলাই ট্ৰেকিয়া হৈ পেলাই তোমাৰ নষ্ট্ৰিল হৈ পেলাই কি হ'ব ই নষ্ট্ৰিল হৈ পেলাই তোমাৰ কি হ'ব আকৌ ই বাহিৰলৈ ওলাই গুচি যাব আৰু প্ৰচেছটো তুমি ভাবিবতকো মানে ভাবিব নোৱাৰা সময় স্পীডত চলে হয় সো ইমান স্পীডত আমাৰ প্ৰচেছ চলে আমি এইটো ভাবিব নোৱাৰো ঠিক আছে আৰু এটো হল তোমাৰ কি হিউম্যান ৰেসপিৰেটৰি সিস্টেম মানে কি মানুহৰ কি শ্বাস প্ৰশ্বাস যিটো প্ৰক্ৰিয়া হয় মানে শ্বসন প্ৰক্ৰিয়া বুলি কয় অসমীয়া ঠিক আছে সো কি হ'ব বাহিৰৰ পৰা যিমান গেছ আছে নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড অক্সিজেন কিবা কিবি যিমান গেছ আছে সব ললে সো লাগিব কি অক্সিজেন লাগিব ঠিক আছে গেছবোৰ আনিলে বায়ুমণ্ডলত দিলে বায়ুমণ্ডলৰ পৰা অক্সিজেনটো ললে লৈ পেলাই দিলে ঠিক আছে দি পেলাই প্ৰচেছ চলিলে যে ক্ৰেব সাইকেল বুলি কয় ইয়াত আমাৰ এই এটিপি আছিল আগতে হেতু মই পাছত কম ঠিক আছে সো তোমাৰ কি হ'ব ললে লৈ পেলাই এটা প্ৰচেছ হলে প্ৰচেছটোত কাৰ্বন ডাই অক্সাইড গেছ প্ৰডিউস হল এই কাৰ্বন ডাই অক্সাইড গেছ আমাৰ বডিত দৰকাৰ নাই সেই কাৰণে ইয়াক নি পেলাই তেজত থকা হিমোগ্লোবিন লৈ গল নি পেলাই কৰিলে এলভিওল দিলে এলভিওলি পা গল ব্ৰংকিওলিছ বা ব্ৰংকাই পৰা তোমাৰ নষ্ট্ৰিল হৈ পেলাই বা ট্ৰেকিয়া হৈ পেলাই তোমাৰ কি হ'ব বাহিৰলৈ ওলাই গুচি যাব এটো তোমাৰ কি হ'ব হিউম্যানৰ কি ৰেসপিৰেটৰি সিস্টেম ওকে স্যাৰ সো এটা হিউম্যানটো আমি গম পালো আৰু বাকি জীৱবিলাক বাকি জীৱ ট্ৰেকিয়া বুলি যে কলো মই তুমি যদি পইটাছৱা কেতিয়াবা মানে মাথাটো ছিঙি দিয়া ন সি কিন্তু কেইমান ঘূৰি ফুৰে ই নমৰে কিন্তু মৰেগে শেষত কিয় কাৰণ খাবলৈ নোৱাৰে কাৰণ কি তাৰ মুখখনে নাই ঠিক আছে ই উখাহৰ কাৰণ নমৰে আৰু আমি জানো যে অকল আমি উখাহ লৈ থাকিলে বাচিব নোৱাৰো আমাক কি লাগিব আমাক এটিপি লাগিব তাৰ মানে আমাক খাদ্য লাগিব ঠিক আছে সো খাদ্য আৰু অক্সিজেন দুইটা আমি লগ লাগিলেহে আমাৰ কি এনাৰ্জি প্ৰডিউস হ'ব আমি ভালকে জানো আৰু যিসকল নাজানে বায়োলজি ক্লাছখিনি চাই লওক দুনিয়াকে ডাইজেষ্টিভ সিস্টেম এক্সক্ৰিটৰি সিস্টেম ৰেসপিৰেটৰি সিস্টেম যিমানখিনি লাগে সো গোটেইখিনি পঢ়াই থোৱা আছে ফাউন্ডেশন ক্লাছত ঠিক আছে সো ট্ৰেকিয়া তোমাৰ কি হ'ব এই পইটাছজনী মাথাটো কাটি দিলেও আমি উখাহ লৈ থাকিব পাৰে হয়নে কাৰণ কি ইয়াত কিছু ফুটা পোৱা যায় পোৰ্স পোৱা যায় টাইনি স্পেৰিকেল পোৱা যায় ঠিক আছে সো এই স্পেৰিকেল বিলাকৰ মাজে দিহতে কি হয় উখাহটো লয় ঠিক আছে হ'ব আৰু এটো হল তোমাৰ কি পইটাছৰ উখাহ লোৱা সিস্টেম মাছে কেনেকৈ লয় মাছৰ চাব মাছ পানীত থাকে ওকে পানীত অক্সিজেন থাকে না থাকে পানীটো কি থাকে অক্সিজেন থাকে ওকে সো মাছ যেতিয়া ঘূৰি ফুৰে সো এই অক্সিজেনত যিবিলাক মানে যিবিলাক ওয়াটাৰ অক্সিজেন সোমাই থাকে ন সো ওয়াটাৰটো অক্সিজেন সোমাই থাকে সো পানী যেতিয়া যেহেতু ফুল থাকে মাছৰ ফুল যাক গ্ৰিল বুলি কয় হয় যাক তোমাৰ কি বুলি কয় গ্ৰিল বুলি কয় ওকে সো মাছৰ ফুলবিলাক মেলি দিয়ে ঠিক আছে এনেকৈ মেলি গৈ থাকে ঠিক আছে সো পানীবোৰ মানে মুখেদি সোমাই লৈ থাকে ঠিক আছে সো পানীবোৰ লয় ফুলবিলাকে অক্সিজেনখিনি সেকে পেলাই পানীখিনি আকৌ উলিয়াই দিয়ে তাৰ মানে পানীখিনি দৰকাৰ নাই পানীত অন্তৰ্নিহিত হৈ থকা পানীত ইভলভ হৈ থকা যিখিনি অক্সিজেন সেই অক্সিজেনখিনি মাছজনীয়ে ল'ব বা মাছটোৱে ল'ব লৈ পেলাই কি বই বাকি অক্সিজেনকে ৰিলিজ কৰি দিব ঠিক আছে সো কি বই ফুলৰ মাজেদি অক্সিজেনখিনি ল'ব লৈ পেলাই ই যিখিনি ওয়েস্ট হ'ব যিখিনি ওয়াটাৰ হয় সেইখিনি কি বাহিৰলৈ ওলাই যাব ই এনেকৈ পানীত থকা যিখিনি অক্সিজেন এইখিনি লৈ পেলাই জিয়া থাকে ঠিক আছে এটো হল তোমাৰ কি মাছৰ কি হয় তোমাৰ ৰেসপিৰেটৰি সিস্টেম ওকে স্যার তারপর হলে হিউম্যানৰ মই কথা কলোৱে তারপর তোমাৰ মাছ ভেকুলি ঠিক আছে সো ভেকুলি তোমাৰ পোৱালি অৱস্থা তাক লালুকি বুলি কয় লালুকি বা টেডপোল হয়নে এই লালুকি কৈছে পানীত থাকে সো পানীত থকা অৱস্থাত তোমাৰ মাছৰ কি ফুল বা তোমাৰ গ্ৰিল হয়নে সো গ্ৰিলো মাজেদি উখাহ ল'ব সো মাছে যি ধৰণে উখাহ ল'ব লালুকি এটা সেই ধৰণে উখাহ নিখাহ ল'ব আৰু যদি ভেকুলি হৈ যাব ফ্ৰগ হৈ যাব ই তোমাৰ তেতিয়া স্কিনৰ সহায়েদি উখাহ ল'ব ই তোমাৰ এতিয়া কি হ'ব ই স্কিনৰ সহায়েৰে উখাহ ল'ব সো লালুকি আৰু মাছে কেনেকৈ উখাহ লয় আমি গম পালো সো ইহঁতৰ ৰেসপিৰেটৰি সিস্টেমখিনি আমি কথাখিনি গম পাই গলো ঠিক আছে সো একো প্ৰবলেম নাই ওকে এটা সো তুমি লোকোমোশন ইন এনিমেল সো এটো ঘোৰা ফুৰা চলা ফিৰা কেনে কৰে সো সবৰে বেলেগ বেলেগ আছে সো কিছুমানৰ লেগ আছে আৰু কিছুমানৰ লেগ নাই different animals have different structure to facilitate the locomotion মানে ঘুৰি ফুৰা কাম বিলাক কৰে mammals usually তোমাৰ কি কৰে ভৰিয়ে দি খোজ কাঢ়ে fish তোমাৰ কি কৰে swim কৰে fin মানে কি মাছৰ কি বুলি কয় এইবিলাক এজনে যে মাজনি এনেকৈ যদি থাকে যে এই সাদৰবোৰ থাকে যে এইবিলাক কি বুলি কয় সো এইবিলাকে তোমাৰ কি হয় ইয়াক ইংলিছত তোমাৰ ফিন বুলি কয় না ফিন্স বুলি কয় ওকে সো এই ফিন্স বিলাকে কি হয় মাছে কি কৰে চলা ফুৰা কৰিব পাৰে বাৰ্ডছে তোমাৰ কেনেকৈ উইংছ আছে পাখি আছে মানে সো এইবিলাকে কি হয় চলা ফুৰা কৰিব পাৰে বা হাপে বা তোমাৰ যিবিলাক ৰেপটাইল আছে এইবিলাকে কি কৰে চলা ফুৰা কৰিব পাৰে ইনসেক্টৰ তোমাৰ কি সেভাৰেল কি আছে তোমাৰ লেগস আছে have many legs to move okay সো কেৰেলৰ দেখিছো আমি কেৰেলো হয়নে সো কিমান ভৰি আছে হয়নে সো সেইখিনি বিষয় আমি কি ফাৰ্দাৰ আলোচনা কৰিব গৈ আছো ঠিক আছে সো থ্যাংক ইউ আজি ক্লাসটো ইমানতে মই হেক কৰিছো ইয়াৰ পাছত আমি ইয়াৰ ক্যাটাগৰাইজ খিনি পঢ়িম ইয়াক আমি মেমেলস বুলি যে কলো এই মেমেলছৰ ভিতৰখিনি পঢ়িম যে এই মেমেলস কেনেকৈ থাকে মেমেলছৰ ভিতৰত কি পৰিব তাৰে কোনবিলাক গ্ৰুপত থাকে কোনবোৰ সিঙ্গল থাকে ঠিক আছে
কাৰ মানে নেচাৰ কেনেকুৱা হেবিট কেনেকুৱা কেইবছৰলৈকে লগত থাকে কেইবছৰ পাছত অকলশৰীয়া হৈ যায় চ' গোটেইখিনি আমি ইয়াৰ নেক্সট ক্লাছত কৰিম যদি আপুনি ক্লাছটো ভাল পালে বা আৰু আপুনি আৰু 5টা 10টা ক্লাছ চাই লওক বেলেগৰ 10টা ভিডিঅ' বেলেগৰ 100 ভিডিঅ' আৰু আমাৰ এটা ভিডিঅ' লগত আপুনি কম্পেয়াৰ কৰক যদি আপুনি ইয়াত 5% যদি আপুনি কিবা এটা বেছি পাইছে বুলি ভাবে দেৰি নকৰাকৈ আপুনি এপটো ডাউনলোড কৰিব প্লে ষ্টৰৰ পৰা বিদ্যা কোচিং কিতাপৰ থেংক ইউ ভেৰি মাছ